চেঙাৰ কেতেকীচৰত ভূমাফিয়া ভাজন আলীয়ে এগৰাকী মহিলাসহ দুগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে নিৰ্যাতন চলোৱাৰ অপচেষ্টা। লম্পট ভূমাফিয়াজনৰ বিৰুদ্ধে গাঁওবাসীয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ভূমাফিয়া ভাজন আলীয়ে সংঘটিত কৰিলে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। এগৰাকী মহিলাসহ দুগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। আমাৰ মাটি ভাজন মানে বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ পিছত হাল মাৰে মাটিত আমি হাল বন্ধ কৰাৰ যোৱাতে আমাক মানে মাৰ ধূৰ হাৰাশাস্তি আৰু বহুত কিবা কিবি আমাৰ হাত ধৰি মানে জংঘললৈ লৈ যায় মানে কিবা কিবি কৰিব বুলি আৰু আমাৰ পুৰণা চুৰণা লৈ গৈছিল সিহঁতে মানে বহুত মানে হাৰা ভাষা মুখৰ বুলি খাৰাপ আৰু মানে বহুত কিছু হৈছে মানে মুখেৰে ক'ব নোৱাৰোঁ আৰু মানে বহুত ভাজন প্ৰথমে ভাজনে ধৰিছে, তাৰপৰা ভাজনৰ ল'ৰা, ভাজনৰ ছোৱালী আৰু ভাজনৰ ভাগিন এটা আৰু ভাজনৰ জোৱাই আৰু বেয়া মানে বহুত বেয়া কৰিছে। তাৰমানে বাৰ ভাজনৰ মানে যিয়ে মাটি কিনি লৈছে সি আমাক আৰু আমাৰ মাক আৰু আমাৰ সৰু ভণ্টিক মানে আমাৰ ন্যায় লাগে আৰু কি মানে ভাজনৰ অত্যাচাৰ বন্ধ কৰিব লাগে মানে এটাই মোৰ দাবী মানে আমাৰ মাটি বিক্ৰী কৰিছে ন্যায় লাগে আৰু আমাৰ বিচাৰ লাগে। আমাৰ হাৰাশাস্তি বহুত মানে আমাৰ সন্মান মানে শেষ সন্মান নাই আৰু উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এইবাৰ ভূমাফিয়া ভাজন আলী দেৱানীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। মই কথাটো জানো ভাজন আলী নামৰে নিৰলাৰ আমাৰে লাটৰ এটা মাতবৰ বা দেৱানী। সি দেৱানী নাছিল, এতিয়া জোৰপূৰ্বকভাৱে মানুহক ভয় দেখুৱাই তাৰমানে দেৱানীগিৰি কৰে। সেয়াৰ কথা বহুত চৰ্চাত আগতেও মই গাঁৱৰা থাকোঁতে বহুত দেখা পাইছোঁ, কিন্তু সি কিছুমান টেকনিকত চলে মানুহ সেইকাৰণে আমি তাক ধৰব নোৱাৰোঁ। সি তাৰমানে জুয়াৰ মাজত লিপ্ত থাকে, জুয়া খেলৰ মাজত এক নম্বৰ। তাৰপিছত মাটিত কাৰ ক'ত দুখীয়া মানুহৰ মাটি আছে বা কিছুমান নিৰহ মানুহ আছে তাৰমানে মাত মাতিব নোৱাৰে বা কাজিয়া কৰিব নোখোজে, সেনেকুৱা মানুহ চাই সেইগিলা মানুহৰ মাটিগিলা সি বেদখল কৰি খায় হা, আৰু বেলেগৰ তাতে বেচা কিনি কৰিও মানুহ বহায় হা। এনেকুৱা আগৰ পৰাই কৰি আহিছে আৰু তেওঁ এই ইয়াৰ লগত জড়িত আছে। এই যে কিছুমান যে বাল্য বিবাহ, এই বাল্য বিবাহ নিৰলাত মই বহুত দেখা পাইছোঁ। আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰোঁ। যি সময়ত অসম চৰকাৰে আমাক বাল্য বিবাহৰ কাৰণে বিৰাট এটা যেনবা দিছে, কাৰা পদক্ষেপ নিৰ্দেশ দিছে, কিন্তু আমি ৰাইজক সজাগতা কৰোঁ সেই কিছুমান গণ্ডগোল লগাই কিছুমান মানুহক বিয়া বাৰু দি হা, আমি পিছত যেন বিয়া বাৰু তলে দিয়াই পিছত গম পাওঁ বস্তুবিলাক, কিন্তু বস্তুবিলাক গম পোৱাৰ পিছত আমি যাই আৰু সুধি থাকিলে তাৰমানে সেইটো গম পাওঁ যে সেইটো বিয়া হৈছে, কিন্তু সি যেনবা সেইটো নাটক কৰি থানা মানা ঘূৰি পিছত আমাক যেনবা অদৃশ্য কৰি সেনেকুৱা বহুত বাল্য বিবাহ কৰাইছে। সি এনেকুৱা মই পাইছোঁ। আৰু সি মাটি কালি যিটো ঘটনা হ'ল, এই ঘটনাটোত মই শুনা পাই আহিলোঁ, আহি শুনলোঁ এই কালি তাৰমানে এই মইনুল হকৰ মাটি, এইটো মইনুল হকৰ মাটিত বা আমাৰে যেনবা এই কেদিগি বা খোলাবান্ধাৰ মাটি, কিন্তু এইটো নিৰালাৰ অন্তৰ্ভুক্ত নহয়। সি নিৰালাৰ পৰা আহি ইয়াতে দাদাগিৰিৰে জোৰপূৰ্বকভাৱে এই মইনালৰ মাটিটো বেলেগৰ তাৰ পৰা পইচা লৈ, শুনা পাইছোঁ মই টকা লৈছে, টকা লৈ সি তাৰমানে সেই তাত জোৰভাৱে তাৰ পৰা মাটি বুজাই আছে আৰু ট্ৰেক্টৰ লৈ গৈছে হাল বোৱা। তেতিয়া মইনালৰ মাটি মইনালৰ যেনবা যাই কিনে বাধা দিছে, বাধা দিয়াৰ কোৱাৰ লগে লগে ভাল কথাই কৈছে যে আপোনালোকে কিয় হাল বায় হা, আমিতো হাল বাইছোঁ মাকৈ বনিম, কিন্তু সি কোৱাৰ লগে লগে তাক টানি চানি মাৰা বুলি শুনিছোঁ আৰু গহনাবিলাক জোৰ কৰি লৈছে বুলি শুনা পাইছোঁ। আৰু এটা এই ভাজনে হা, আৰু ভাজনৰ লগত কাই আছিল মই নাজানো। আৰু
এটা MA পাছ এটা ছোৱালী সি পৰি আছে, সেই ছোৱালীকো পেটত লাঠিয়াই গুৰিয়াই জানো মাৰছে, মইনালৰ তিৰিকো মাৰছে হা। আৰু জোৰপূৰ্বকভাৱে সি বোলে সেইপিনে পথাৰৰ পিনে জংঘলৰ পৰা টানি ল'ব যাই খুজি আছিল হা। পিছত মানুহ দৌৰাদৌৰিকৈ বাধা দিয়াত পিছত এৰি দিছে হা। তে এনেকুৱা সি এই কাণ্ডগিলা কৰি আছে, সি বহুতো দালালি কৰে আমি গম পাওঁ হা। আৰু এই আমি বুলি গম নাপাওঁ, এই ৰাইজ মাজচৰৰ পৰা, নিৰলৰ পৰা, কাৰাগীতিৰ পৰা, খোলাবন্ধাৰ পৰা, নিৰলৰ পৰা, কেদিগিৰ পৰা সব মানুহে জানে যে সি কি কৰি আছে। আমি তাৰ বিষয়ে পৰিচয় দিব নালাগে, ৰাইজেও জানে। এই যি সময়ত মুখ্যমন্ত্ৰীয়ে আৰু ভ্ৰষ্টাচাৰ মানুহৰ বিৰুদ্ধে যি পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে, কিছুমান অশিক্ষিত মানুহৰ কাৰণে হা এই সমাজত বিশৃংখল সৃষ্টি কৰি আছে, সমাজত অৰাজকতা চলি আছে, আৰু নাৰী নিৰ্যাতন দিনে দিনে বৃদ্ধি পাই আছে, বাল্য বিবাহ বৃদ্ধি হৈ আছে, জুৱা খেলো বৃদ্ধি হৈ আছে। এইটো মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৰজোৰে মই আহ্বান জনাম, এনেকুৱা মানুহ বিষয়ে মুখ্যমন্ত্ৰীয়ে যাতে ভালকৈ পদক্ষেপ লয়। আৰু আমি পুলিচ অনুৰোধ জনাম সিহঁতে যাতে ভালকৈ এনেকুৱা দুষ্কৃতি মানুহৰ বিৰুদ্ধে একশন লয়। নিৰলাচরের ভাজন আলী, তার দেওয়াতর নাম হল এই শের মামুদ। কিন্তু নিরালার পৰা কেদিগি লহরাত খোলাবান্ধা গাঁৱৰ যিবিলাক মাটি বাৰী, সেই মাটি বাৰীত আহি তেওঁ এই বিক্রি করে, জবরদস্তি করে ট্রাক্টরতে হাল মারে, হাল বায়। ট্রাক্টর হাল মারিছিল, কালি হাল মারিছে রাজ্জাক আলী, তার দেওয়াতর নাম হল জৈনুদ্দিন। আৰু হল এই কদ্দুস আলী, তার দেওয়াতর নাম হল আবু শামা। এইবিলাক এই দুইটা গাড়ী সি কন্ট্রোল কৰি ভাড়া কৰি আনি এই কেদিগি লহরাত 7 ৰছীৰ পলট আছে, সিহঁতত হাল মাৰে। 10 ৰছীৰ সিহঁতত সেই 10 ৰছীতো হাল মাৰে। 10 ৰছীৰ বাটাত আৰু 3 শিকল 30 ৰছী লাম্বা পূব পশ্চিম আৰু 2 ৰছী পাছ কৰে সিহঁতো হাল মাৰে। ৰাইজৰ মাটি, সিহঁতৰ মাটি নাই। তেওঁৰ গাঁৱৰ হল নিৰালাত কেদিগি লহৰা খোলাবন্ধাত আহি জবৰদস্তি কৰি তেওঁ মানে মাটি বিক্ৰী কৰে। তেহেঁতৰ লগত এই তেহেঁতৰ ভাগনা হল, ভাজনের ভাগনা হল জোয়ার আলী। ভাজনের 2টা ল'ৰা আছে, ভাজনের জামাই হল সলমন। এইবিলাক 6-7 জন মানুহ সব সময় লগত লৈ ভাজনের লগত যোগাযোগ থাকে। যোগাযোগ থাকার পিছত সে কি করে মাটি বাড়ি বিক্রি করে, আর রাইজে যদি যায় তেহেতক সেই লাঠিরে ডেঘারেরে দাউরাই ঘরত উঠাই থয়। তেহেতক দিয়ে ভয় করে কোনো কিছু কবা নরে। প্রশাসনের কাছে কইলে বাদে প্রশাসন তার একশন না নয়। আর ভাজন আলী গাঁৱত কারাইখেতি বাজারত যায়, মানুহ মাতি লৈ যাই বহে, যার ঘরত বহি গেলে প্রশাসন মোর কথার উপরে থাকে, মোর কথাই চলে। মই তেখেতক মই মাতিলে মর হয়ে আহে তোর ওচৰত, যে মই মাতিলে মর হয়ে সেই রেড করে। কিন্তু এতে বিচার লাগে তেহেতর মাটি বাড়ি বিক্রি করা, ন্যায় বিচার। আমাদের মুখ্যমন্ত্রী, মাটির মালিক SDC মন্ডল কানালগু, তেহেতর উপরত তেহেতর কাছে মর দাবি ন্যায় বিচার জানি করে, ন্যায় বিচারক লাগে। আর বাল্য বিবাহক যেগুলা নিষেধ, সরকারের যেটা নির্দেশ সেটা সেই না মানে বাল্য বিবাহের লগতো থাকে, জিয়া ফালাসের লগতো থাকে। সব কামের লগত যত গুন্ডা সন্ডামি কাম সব ভাজন আলী করে। দেওয়ানি ভাজন আলী দেওয়ানি, তার পেশা হল মাটি বিক্রি করা, মাটি বেচাকিনি করা, হ্যাঁ। আর মানুষের ভাবুকি দিয়ে থাকে। তেহেতর ভয়ে রাইজে প্রশাসনের কাছে কেস শোনা দেয়। যদি 2টা কেস দেয়, প্রশাসন ভাজন আলীর কথায় হ্যাঁ সেই কেস ফিনিশ করে দেয়। ন্যায় কেস করে, ন্যায় বিচার যদি আবেদন করে কাসুমারা থানা ভারপ্রাপ্ত OC স্যারের কাছে, কিন্তু সেই অ্যাকশনও না নেয়। OC স্যার ভাজনের লগতে সবসময় হতে থাকে। আর সপ্তাহে 8 দিনের ভিতরে 7 দিন ভাজন OCর লগতে দেখা করে সকাল বিকালে। উদ্দেশ্যটা কি সেইটো মই বিচাৰে নাপাম, হ্যাঁ বিচাৰে পাইছোঁ, কিন্তু তাহার লগতো OCর লগত ভাল। OC তেহেঁতৰ কথার উপরে চলে। মই জানিছোঁ, মই নিৰালাৰ আব্দুল বারেক, আমার দেওতার নাম জামাল সরকার। মই আবেদন করিছোঁ সরকারের ওচৰত
মোৰ ন্যায় বিচাৰটো লাগে। ৰাইজৰ ক্ষুদ্ৰ মানুহ সাধাৰণ মানুহে শান্তি শৃংখলাভাৱে থাকবার বসবাস করবার জন্য ন্যায় বিচার করে জানি, আর ন্যায় বিচারের জন্য শান্তি শৃঙ্খলায় বসবাস করবার জন্য এটা আপনার লোকে আমার মিডিয়া কৰি আছোঁ। আমাৰ এই কেদিগি গাঁৱৰ মাটি বাৰী লৈ বহুত হুলস্থুলি, নিৰালা গাঁৱৰ বাজন আলী দেৱানী মাটিৰ দালালি কৰি থাকে। গৰীব দুখীয়া মানুহক মানে শান্তি পৰিৱেশে মানে মাটি বাৰী হাল চাষ কৰিব নিদিয়ে। নিজে জোৰে দখলত হয়তো তাৰ লগৰীয়া কেইজন লৈ হাল চাষ কৰে জোৰে দখলত, তাৰ ভিতৰত বাধা দিবলৈ যায়। আজি মইনাল হকৰ গণিয়াকক বা আৰু দুটা ছোৱালীক হয়তো জোৰে দখলে মাৰপিট কৰিছে, বেজ্জতি কৰিছে। হয়তো সোণা লৈ যাই মুখত লগাইছিল বুলি আমি শুনা পাইছোঁ। তেখেতে নিজে কৈছে বাজন আলী নিজে লগাইছিল, আৰু এজনক ঝাৰ জংঘলৰ মাজত টানি লৈ যাব খুজিছিল, আমি এতিয়া শুনা পাইছোঁ। সেই আপিটো নিজে কৈছে মোক। তাৰ ওপৰত এই আপিটো মানে MA পঢ়ি আছে। MA পঢ়া মেয়াটোক নিজে বেজ্জতি কৰি হয়তো হাৰাশাস্তি কৰিছে, মাৰপিট কৰিছে, পেটত পাৰাইছে বা বুকত লাঠি মাৰিছে, হয়তো কিল মাৰিছে। তাৰ ওপৰত আমি আজি নিউজ বা মিডিয়াৰ সন্মুখত হয়তো আমি বিচাৰ সাব্যস্ত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ অসমৰ পুলিচ প্ৰশাসনে যাতে আমাক ইয়াৰ যাতে ন্যায় দিয়ে, সেয়ে আমি কামনা কৰোঁ। আৰু আমাৰ এই অঞ্চলবাসীৰ যিহেতৰ মুৰব্বী বা আমাৰ সন্মানীয় ব্যক্তিসকল আছে, ইয়াৰ ওপৰত যাতে এটা ন্যায় তদন্ত লয়, সেয়ে আমি আমাৰ এই সাংবাদিকসকলৰ ওচৰত আমি বিনম্ৰমানে আমি অনুৰোধ জনাইছোঁ। ভাজন নিৰালাৰ পৰা আহি মই কেদিগি লহৰ গাঁওবুঢ়া হওঁ, কিন্তু ইয়াতে আহি মাটি বিক্ৰী কৰি খাই, মাটি বেচে, গো মাফিয়া হয়, ই এক দালাল। এই পুলিচ প্ৰশাসন নামানে, সমাজ নামানে, এনেকুৱা পৰিস্থিতি। এইটো মই কাষ্টমাৰৰ ভাৰপ্ৰাপ্ত বিষয়ক মই গাঁওবুঢ়া হিচাপে এটা অনুৰোধ কৰিছোঁ। আমি গাঁওবুঢ়া মানুহ নিউট্ৰেল থাকিব লাগে। মই ৰাইজৰ হৈ এই দেশৰ কাৰণে গাঁৱৰ হিচাপে মোৰ দাবী, কাষ্টমাৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বৰপেটা SP ছাৰে আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ মই গাঁওবুঢ়া হিচাপে মোৰ দাবী। এজন বেয়া মানুহ, বিভিন্ন কামত জড়িত থাকে, জুৱাৰ লগত জড়িত থাকে আৰু মাটি বিক্ৰী কৰে দুখীয়া মানুহৰ। নিজে ট্ৰেক্টৰ দি হাল বাই, আংগু বাংগু ৭-৮জন মানুহ আছে, সিহঁতক লৈ চৰিক বাগি লৈ এই কাম কৰি আছে। যোৱাকালি মইনাল হকৰ মাটি, সেই মাটিত আহি সি হাল জোৰছে। হাল জোৰাৰ পিছত তেওঁৰ পৰিয়াল গৈছে, মাইকী মানুহ গৈছে, হাল ভাজনে জোৰছে। ভাজনে জুৰি খোৱা মাটি আমি 10 কাঠা বেচছোঁ, 6 হাত দুই মাটি আমি বিক্ৰী করছি। সলিমের ওসর মইনাল হকর মাটি ভাজন মই বিক্রি করছি 10 কাঠা মাটি, 6 বিঘা মান হয় নাকি। তেতিয়া মইনাল হকর তিরি গেছে যে আমার মাটির মধ্যে কিবা হাল জোরছা, মাটি একটু মই বিক্রি করে দিছি। এইখিনি কোয়াতেই ভালো ভালোই কইছে মইনাল হকর তিরি। কোয়ার পিছতে তাক চুলে ধরি মারছে। হ্যাঁ, মানুষ হল 27 জন। 1 নম্বর হল ভাজন আলী, 2 নম্বর হল ভাজন আলীর ছোৱালী দুটা, ভাজন আলীর জামাই সোলমান আলী, তাৰপিছত জোয়ার হ্যাঁ মোৰ ভাজন আলী। আর যিকেইটা মানুহ এই মাইকী মানুহক অত্যাচার কৰিছে, মোৰ গাঁওবুঢ়া হিচাপে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ দাবী আৰু SP ছাৰলৈ মোৰ দাবী, গাঁওবুঢ়া হিচাপে আৰু আমাৰ কাষ্টমাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰলৈ মোৰ দাবী, নারী নির্যাতনের বিচারটো লাগিবই। এইটো আপনার ওচৰত মই বিনম্র অনুরোধ করছোঁ, নারী নির্যাতনের বিচারটো আপনালোকে করব বলে আমি আশাবাদী। আমি প্রতিবাদ করলেও তাৰমানে যোৱাকালি আমাৰ কেদিকি কেম্পাছৰ বুলি কয়, তাতে আমাৰ ইয়াৰ স্থানীয় বাসিন্দা মইনুল হক, তেওঁৰ মাটি সবেই জানে যে তেওঁৰে মাটি, আগৰ পৰা আমিও জানো তেওঁৰ মাটি। কিন্তু যোৱাকালি ভাজনে আহি মইনুল হকৰ মাটি জোৰ জবৰদস্তি হাল মাৰিবলৈ আহে। তেতিয়া মইনুল দাৰ স্ত্ৰী দুটা ছোৱালী তেওঁৰ খেতিত যায়। যোৱাৰ পিছত ভাজনে কৈছে যে আমাৰ মাটি আপুনি হাল মাৰিব নোৱাৰে। তাৰপিছত ভাজনে মইনুল হকৰ স্ত্ৰীক দুটা ছোৱালীক বলবদ্ধভাৱে আক্ৰমণ কৰিছে, বহুত বেয়াকৈ মানে প্ৰহাৰ কৰিছে। তাৰপিছত আপোনাৰ জংঘলৰ ভিতৰত টানি ল'ব খুজিছিল, বুকুৰ ওপৰত আপোনাৰ ভৰি দি চাপা মাৰি ধৰি কেনে মইনুল হকৰ ছোৱালী মীনা বুলি কয়, বহুত বেয়াকৈ মানে আচৰণ কৰিছে। এইটো একদম নিৰ্লজ্জ কথা হৈছে। এইটো আপোনাৰ ভাজনে কৰিছে। এজন আমাৰ এই নিৰালা গাঁৱৰে মানুহ, তো মানে
দেৱানী বুলি কয়, ভূমাফিয়া বুলি কয়। আমি জানো মতে মাটিৰ দালালগিৰি কৰি থাকে আৰু আপোনাৰ জুৱা খেলা হয়, জুৱা খেলাৰ লগত সি আড্ডা মাৰি থাকে। আৰু কিবা ক'লে মানে আমাৰ থানাৰ লগত সি বোলে কি কয়, কাইক বোলে একো কৰিব নোৱাৰে, ইয়াত থানা আছে বুলি এইটো কৈ থাকে খালি। এইটো ভয় ভাবুকি দেখাই আছে। আমাৰ ইয়াৰ মানুহবিলাক দুখীয়া মানুহ ইয়াত বুজি নাপায়। কিবা হ'লে মানে ভাজনে কয় যে আমাৰ থানা আছে, তহঁতে একো কৰিব নোৱাৰে। নাই আমাৰ হেৰি আপোনালোকে মিডিয়াৰ মানুহ শুনিব, ইয়াতে স্থানীয় বাসিন্দা আছে, ইয়াতে প্ৰায় আপোনাৰ 200 মান ঘৰ আছে। নিয়ালত যিমান কেলেংকাৰী আছে ভাজন প্ৰত্যেকটাৰ লগত সি 1 নম্বৰ জড়িত হৈ থাকে আৰু মানুহৰ খালি বেয়া কাম কৰি থাকে, কুকৰ্ম কৰি থাকে। সি আচলতে অৰিজিনেল আপোনাৰ ভূমাফিয়া বুলি কয় আৰু দালালগিৰি কৰি থাকে। কাৰ কি ভেজাল মানুহৰ লগত মানে এনেই উল্টা পুল্টা কৰি কেনে পইচা লয় আৰু কাম কৰি থাকে আৰু খালি থানাৰ এজাহাৰ দি থাকে। সি কয় আমাৰ থানা আছে। বাল্য বিবাহ বহুত কৰাইছে আমি শুনা মতে। সি মানে হেৰ কামেই খালি 2 নম্বৰী কাম আৰু দুষ্কৃতি কাম, ভাল বোলা কাম সি কৰিবই পৰা নাই। আৰক্ষী জানে, দুটা পাৰ্টি কেছ কৰি থাকে, কি কৰে আৰক্ষী প্ৰশাসনে আমিতো নাজানো। গতিকে আমি আপোনালোকক সাংবাদিক বন্ধুসকলক আৰু আমাৰ কাছমাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰকো অনুৰোধ জনাই আছোঁ যে এইটো উচিত শাস্তি বিচাৰোঁ, উচিত তদন্ত হ'ব লাগে। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক আমি অনুৰোধ জনাম, বৰপেটা ডিষ্ট্ৰিক্টৰ SP ছাৰকো আমি অনুৰোধ জনাওঁ যে এইটো আপোনালোকে তদন্ত আমাক উচিত বিচাৰ লাগে বুলি আমি দাবী জনাইছোঁ ৰাইজৰ পৰা। আৰক্ষী তেওঁলোকে অহা নাই, কালি এজাহাৰ দিয়া আছিল, আজি 10টাৰ কথা আহিব খুজিছিল, এতিয়াও অহা নাই। আমি 2-3 বাৰ ফোন কৰি আছোঁ, কৈ আছে আহি আছোঁ। এতিয়ালৈকে আপোনাৰ আমি মেডিকেল কৰাইছোঁ, বৰ্তমান চিকিৎসাধীন হৈ আছে। নাই আমি কালি মেডিকেলত লৈছোঁ, আজি ৰেফাৰ কৰিছে, ঘৰত আনিছোঁ। ঘৰত অনাৰ পিছত আপোনালোকেও চাই আছে, ৰাইজেও চাই আছে, চেলান ঠেলান লগাই আছে। দাবী আমি এটাই, ইয়াৰ উচিত শাস্তি হ'ব লাগে ভাজনৰ ওপৰত। আমাৰ অসমত যেনেকৈ এটা ভাইৰাছ আহিছিল, এই ভাজন এটা বিষাক্ত ভাইৰাছ বুলি মই কওঁ। সি এটা বিষাক্ত ভাইৰাছ, সি মানে আমাৰ দেশটো একদম অশান্তি কৰি সৃষ্টি কৰি পেলাইছে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।